কোৱা কথাখিনি সঁচাই আমি প্ৰত্যক্ষ কৰিব পাইছোঁ। সেইদিনাখন 12 তাৰিখে হৈ যোৱা কমিটিখন সম্পূৰ্ণভাৱে অবৈধ হৈছে, অসাংবিধানিক হৈছে। আৰু আমি কথাখিনি গম পোৱাৰ পিছত আমাৰ ওচৰত তথ্য থকাৰ পিছতো আমি অভিযোগ দাখিল কৰাৰ পিছতো তেখেতসকলে কোনো ধৰণৰ পদক্ষেপ নল'লে আৰু বালিপাৰা আৰু পৰুৱাক তেখেতসকলে আঁতৰাই এখন কমিটি গঠন কৰিছে। তো এই কমিটিখন আমি সম্পূৰ্ণভাৱে অবৈধ বুলি ভাবোঁ আৰু এই কমিটিখন আমি কেতিয়াও নামানো। অতি শীঘ্ৰে কেন্দ্ৰীয় সমিতিয়ে এই সমিতিখন ভংগ কৰি নতুন কমিটি গঠন কৰক, 4টা উপশাখালৈ গঠন কৰক। অন্যথা প্ৰথম কথা হ'ল আমি যিসকল ব্যক্তিয়ে প্ৰতিনিধি কৰিছিলে তেখেতসকলৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ আছিলে আৰু এই অভিযোগ আমি তথ্য সহকাৰে দিয়াৰ পাছতো পৰ্যবেক্ষকে কোনো ধৰণৰ পদক্ষেপ নল'লে। সেইকাৰণে আমি এই কমিটিখন বনাওঁতে সেই ৰকমৰ বাধা পাইছোঁ আৰু তাৰ পৰা আমি পৰ্যবেক্ষকক জনালোঁ যে আমি এই কমিটিখন নামানো আৰু তেখেতসকলে আমাক আঁতৰাই নতুনকৈ কমিটিখন বনাই দিলে। কি হৈছিলে? যোৱা 11 জুন তাৰিখে আমাৰ বিন্দুগুৰি উপশাখাত এটা সভা হ'ল। তাতে মই আমাৰ যিজন সভাপতি আছিলে তেখেতে ডেলিগেট গ'লে আৰু মোক ভাৰপ্ৰাপ্ত হিচাপে মোক দায়িত্ব অৰ্পণ কৰিলে। দায়িত্ব অৰ্পণ কৰাতে মই বস্তু চালি চালোঁ, ঠিকে আছিলে। কমিটিখন বনালে, কিন্তু তাত গৈ পিছত 12 তাৰিখে মোক তাৰ পৰা কৈছে তুমি তুমি কেনেকুৱা ভাৰপ্ৰাপ্ত সভাপতি হয়, তুমিতো নোহোৱা, এনেকুৱা মোৰ ওপৰত অত্যাচাৰ কৰিছে আৰু মোক সিহঁতৰ নিজৰ স্বাৰ্থৰ কাৰণে মোক পেলোৱা দিয়া হৈছে। পিছত আৰু গৈ যিকেইটা মই এভিডেন্সবিলাক অভিযোগবিলাক পালোঁ সেইটো লৈ মই ভাবিছোঁ যে আমাৰ নিষ্ঠা আৰু ভাল সত্যতাৰে যাতে আমি সংগঠনখন আগুৱাই নিম বুলি বস্তুখিনি মই মাতি পেলাই সিহঁতৰ লগত কথা পাতিব পাৰি, কিন্তু মোৰ কথাটো ৰেছপন্স নিদিয়াকৈ সিহঁতে গুচি গ'ল। পিছত গৈ পেলাই মই সেইটো যি অভিযোগ আছিল অভিযোগ গৈ মই আমাৰ জিলা সমিতিক সেইটো মই প্ৰেৰণ কৰিলোঁ। লগতে আমাৰ যি কল্যাণ বিভাগত যি 12 তাৰিখে যি শাখাখন গঠন কৰিবলৈ যি আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা যি পৰ্যবেক্ষক আহিছিলে তথা আমাৰ জিলা সমিতিৰ পৰা কাৰ্যকৰ্তা আহিছিলে, সিহঁতৰ আগত মই যি মোৰ আছিলে সেইখন মই সিহঁতক আগত দাঙি ধৰিলোঁ আৰু ক'লোঁ যে এই বিষয়ে আপোনালোকে আলোচনা কৰাৰ পিছত এইটো আপোনালোকে কাৰ্যখন আগুৱাই নিব। কিন্তু মোৰ কথা সিহঁতক ক'লে যে আমি এইটো পিছৰ পৰ্যায়ত চাম বুলি ক'লে। কিন্তু সিহঁতক মই এইটো ক'লোঁ, ৰিকুৱেষ্ট কৰিলোঁ যে আপোনালোকে প্ৰথমে এইটো বস্তু চালি চাই লওক, কি আছে কি নাই, পিছত আপোনালোকে চিন্তা কৰিব। তেনেকুৱা কোৱাতে কিন্তু মোৰ কথাটো সিহঁতক গ্ৰহণ নকৰাকৈ সিহঁতে শাখাখন গঠন কৰি দিলে। আৰু সেইটোলৈ মই ধিক্কাৰ কৰিছোঁ যাতে এনেকুৱা যাতে হ'ব নালাগে। কাৰণ আমাৰ তেজপুৰ শাখা কৰিব গ'লে আমাৰ 4টা উপশাখা লাগিব, বালিপাৰা, ৰাঙাপাৰা, পৰুৱা আৰু বিন্দুগুৰি। তো এই 4টা উপশাখা যদি আমাৰ গঠন কৰিলে আমাৰ আঠছা শক্তিশালী হ'ব। আপুনি কোন উপশাখা হয়? মই বিন্দুগুৰি উপশাখা। আপোনাক কি পাতিছিলে? মোক ভাৰপ্ৰাপ্ত হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছিলে যিজন মিটিঙত। পিছত গৈ থৈ সিহঁতে পিছত নাম চাম সাল সলনি কৰিলে, কাটাকাটি কৰি দিলে মিটিঙৰ পিছত। হয় হয়, আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা বালিপাৰা উপশাখা, পৰুৱা উপশাখা, বিন্দুগুৰি উপশাখা আৰু ৰঙাপাৰা উপশাখাৰো কিছুমান ল'ৰা আছে। চবেই মিলি পেলাই আজি আমি এটি বিশেষ আলোচনাৰ সভা আমি আয়োজন কৰিছিলোঁ, য'ত নেকি আমি আপোনালোকক জনাব বিচাৰিছোঁ যোৱা 12/6/2025 তাৰিখে বৃহস্পতিবাৰে যোৱা সপ্তাহ একেবাৰে আমাৰ যি অসম চাহ জনজাতি ছাত্ৰ সন্থা আঠছাখন তেজপুৰ শাখাখন একেবাৰে অবৈধ আৰু অসাংবিধানিকভাৱে গঠন কৰা হৈছে, য'ত নেকি বালিপাৰা উপশাখা কি কাৰণত বা পৰুৱা উপশাখা কি কাৰণত বা বিন্দুগুৰি উপশাখাৰ কিছুমান যি যোগ্য আঠছা কৰ্মীসকল আছে বা ৰঙাপাৰা উপশাখাৰো যিসকল যোগ্য কৰ্মীসকল আছে তেখেতসকলক নোলোৱাকৈ 2টা উপশাখাক লৈ পেলাই অসম চাহ জনজাতি ছাত্ৰ সন্থা তেজপুৰ শাখা সমিতিখন গঠন হৈছে। সেয়ে আমি একেবাৰে সুখী নহয় যোনটো, আৰু আমি একচেপ্ট নকৰোঁ যোনটো নেকি তেজপুৰ শাখাখন গঠন হৈছে। সেয়ে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ধীৰাজ গোৱালা, লগতে সন্মানীয় সাধাৰণ সম্পাদক জগদীশ বৰাই ডাঙৰীয়াকে আমি অনুৰোধ কৰিছোঁ যে যি সমিতিখন গঠন হৈছে এই সমিতিখন ভংগ কৰিব লাগে আৰু 4টা উপশাখাক লৈ পেলাই এক পূৰ্ণ পৰ্যায়ৰ তেজপুৰ শাখা সমিতিখন গঠন হ'ব লাগে। কাৰণ সেইদিনাখন আমাৰ লগত বহুত অন্যায় হৈছে। আমি বাৰে প্ৰতি যি আপোনাৰ পৰ্যবেক্ষক আহিছিলে অভিষেক সোণাৰ ডাঙৰীয়াক আমি বাৰে প্ৰতি আমি অনুৰোধ কৰিছোঁ, কিন্তু তেখেতে আমাক টোটেলি এভইড কৰিছে, ইগনোৰ কৰিছে। আমাৰ যি দাবী আছিলে এই দাবী একেবাৰে নামানে, আমাৰ কথাই নুশুনে আৰু বিনা কাৰণত আমাক বালিপাৰা উপশাখা একেবাৰে বাহিৰত ওলাই দিছে। বাহিৰত ওলাই দি পেলাই একেবাৰে বন্ধ এটা ৰুমৰ ভিতৰত তেজপুৰ শাখা সমিতিখন গঠন হৈছে। সেয়ে আমি আজি একেবাৰে ডিপ্ৰাইভ একেবাৰে আমি মানি ল'ব পৰা নাই আৰু এইটো কথা আমি কেতিয়াও মানি নলওঁ। কাৰণ আপোনালোকে 4টা উপশাখাক লৈ পেলাই সমিতিখন গঠন কৰক, তাত আমাৰ একো আপত্তি নাই। কিন্তু কোনোবা এখন সমিতিক এতিয়া ধৰি লওক 2টা উপশাখাক লৈ পেলাই ৰঙাপাৰা আৰু বিন্দুগুৰি উপশাখাক লৈ পেলাই সমিতিখন গঠন হৈছে।
কাৰণ বালিপাৰা উপশাখা টোটেলি তাৰ পৰা আমাক কমিটি গঠন প্ৰক্ৰিয়াৰ পৰা আমাক বাহিৰত ওলাই দিছে। সেইটো চাই পেলাই পৰুৱা উপশাখাই কিন্তু আমাক সমৰ্থন জনাই পেলাই পৰুৱা উপশাখাই বাহিৰত ওলাই আহিছে। কাৰণ প্ৰত্যেকবাৰে বালিপাৰা উপশাখাৰ লগত এনেকুৱা অন্যায় হৈ থাকে আমি মানে ইয়াক আমি ডাইজেষ্ট কৰিব পৰা নাই কিয় বালিপাৰা উপশাখাৰ লগত প্ৰত্যেকবাৰে এনেকুৱা হয়। সেয়ে আমি যিহেতু ইয়াৰ ওপৰত কেন্দ্ৰীয় সমিতি অলপ দৃষ্টিগোচৰ কৰিব লাগে, ইয়াৰ ওপৰত ভাল এটা পদক্ষেপ ল'ব লাগে। আৰু আমাৰ এটা বিশেষ অনুৰোধ আছে যে 4টা উপশাখাক লৈ পেলাই আপোনালোকে সমিতিখন গঠন কৰক, তাত আমাৰ কিন্তু ক'বলগীয়া একো নাই। অন্যথা চাওক, আমাৰ লগত আজি আমি যি ইয়াতে আমি এটি বিশেষ আলোচনা সভা আমি আয়োজন কৰিছোঁ, আমাৰ লগত বহুত আৰ্চা কৰ্মীসকলে আছে। আমি ইমান সকল ল'ৰাই আমি অতদিনে আমি সততাৰে নিষ্ঠাৰে আমি আৰ্চা কৰি আছোঁ। আমি ইমান দিন আৰ্চাই কৰি আছোঁ, কিন্তু বেলেগ আমি একো কৰা নাই। জাতিটোৰ কাৰণে একদম মানে আমি আৰ্চা কৰি আছোঁ, কাম কৰি আছোঁ। কিন্তু এইবিলাক ল'ৰাক আজি আমি একেবাৰে ডিপ্ৰাইভ হৈ যোৱাৰ নিচিনা লাগি আছে। কিয় এনেকুৱা হৈ আছে আমি ধৰিব পৰা নাই। সেয়ে ধীৰাজ গোৱালা, জগদীশ বৰাই ডাঙৰীয়া আমি অনুৰোধ কৰিছোঁ যে 4টা উপশাখা লৈ পেলাই আপোনালোকে সমিতিখন গঠন কৰক। আৰু যোনটো সমিতিখন আপোনালোকে অসাংবিধানিক আৰু অবৈধভাৱে গঠন কৰিছে, এই সমিতিখন ভংগ কৰিব লাগে অতি শীঘ্ৰে। অন্যথা কিন্তু আমি এতিয়া ক'বই লাগিব আৰু ক'বৰ কাৰণে আমি বাধ্য আছোঁ। আমি ইয়াত যিমান আৰ্চা কৰ্মীসকলে আছোঁ, আমি কিন্তু বিকল্প ব্যৱস্থা ল'বৰ কাৰণে আমি কিন্তু মন বনাই লৈছোঁ অতি শীঘ্ৰে। আৰু আজি কিন্তু আমি আপোনালোকৰ দাবী নামানে, যদি আমাৰ যদি দাবী নামানে, তেনেহ'লে আমি কিন্তু বিকল্প ৰাস্তা ল'বৰ কাৰণে আমি কিন্তু মন বনাই লৈছোঁ। কিন্তু কিমান দিন হৈছে কমিটিখন যোৱা 12 তাৰিখে গঠন হৈছে, আজি যিহেতু আপোনাৰ 17 তাৰিখ। সেয়ে আমি বহুত দিন চালোঁ, আমাৰ লগতে যোগাযোগ কৰিব নেকি, কিবা এটা মীমাংসাত আহিব নেকি, অতদিনে আমি ৰখিলোঁ। 12 তাৰিখে গঠন হৈছিলে, আজি 17 তাৰিখ। আমি ৰখিলোঁ, আমি যোগাযোগো কৰিলোঁ, কিন্তু একো ৰেছপন্স নাপালোঁ আমি কাৰো পৰা। সেয়ে আমি আজিৰ সভাখন দিবৰ কাৰণে আমি বাধ্য হৈছোঁ। সেয়ে আমি অনুৰোধ কৰিছোঁ যে এই যি শাখাখন অসাংবিধানিক আৰু অবৈধভাৱে গঠন হৈছে, শাখা সমিতিখন ভংগ হ'ব লাগে আৰু নতুনকৈ 4টা উপশাখ লৈ পেলাই সমিতিখন গঠন হ'ব লাগে। অন্যথা কিন্তু আমি এটা বেলেগ ৰাস্তা দিয়ে আমি যাবৰ কাৰণে বাধ্য হ'ম, কাৰণ আমাৰ তাত এতিয়া উপায় নাই। আমি বিকল্প পথেৰে আমি যাবৰ কাৰণে কিন্তু আমি এতিয়া মন বনাই লৈছোঁ। সেয়ে অনুৰোধ জনাইছোঁ আপোনালোকৰ মাধ্যমে আমি অনুৰোধ জনাইছোঁ যে আমাক ন্যায় লাগে, কাৰণ আমাৰ লগত একেবাৰে ইনজাষ্টিছ হৈছে। বাৰে প্ৰতি এনেকুৱা হৈ থাকে, কিয় আমাৰ লগত ইনজাষ্টিছ হয় এনেকুৱা আমি ধৰিব পৰা নাই। আমাক জাষ্টিছ লাগে, আমাক ন্যায় দিয়ক, 4টা উপশাখ লৈ পেলাই সমিতিখন গঠন হওক, এই আমি এতিয়া অনুৰোধ কৰিব বিচাৰিছোঁ। কিন্তু ইয়াৰ লগে লগে আমি সময়সীমাও দিব বিচাৰিছোঁ। আমি বেছি সময়সীমা কিন্তু বহুত উকলি গৈছে। আমি 48 ঘণ্টাৰ আমি সময় দিছোঁ, 2 দিনৰ আমি সময় দিছোঁ। 2 দিনৰ ভিতৰত সমিতিখন যোনটো শাখা সমিতিখন গঠন হৈছে, শাখা সমিতিখন ভংগ হ'ব লাগে। 4টা উপশাখা লৈ পেলাই সমিতিখন গঠন কৰক, তেতিয়াহে আমি মানিম। অন্যথা কিন্তু আমি বিকল্প পথেৰে আমি যাবৰ কাৰণে কিন্তু আমি মন বনাই লৈছোঁ।